আজি আছে আকাশদ্বীপ দাৰ লগত আমাৰ শ্বুট। আকাশদ্বীপ দা মানে কোন চিনি পাইছেই নহয়? ময়ো যে কি কথা সুধো নহয়, আকাশদ্বীপ দাক চিনি নোপোৱা মানুহ আছে নেকি এই অসমত বাৰু? কিমান জনপ্ৰিয় অভিনেতা সেইটোতো সকলোৱে জানে। বাৰু আমি তেখেতৰ লগতে আজি শ্বুট কৰিব গৈ আছো, অৰ্পণ দা আৰু মই মিলি। য়েছ হেভি ড্ৰাইভাৰজন ময়েই। তাৰপিছত আমি পাই গ'লো চকীঘাট ব্ৰিজ। তাৰপিছত আণ্টিয়ে ক'লে, আণ্টি কাম মা, মোক মাৰ দৰে বহুত মৰম কৰে। আৰু তেখেতৰ লগত আহিলোঁ আমি শ্বুটৰ জেগালৈ। তো শ্বুটৰ লোকেশ্যনটো আছিলে আমাৰ শ্মশান। কেন ইউ বিলিভ ইট গাইজ, শ্মশানত হৈছিলে আমাৰ শ্বুট। তাৰপিছত এইজনেই হ'ল আকাশদ্বীপ দা, তো সকলোৱে চিনি পায়। তাৰপিছত আমাৰ মেকআপ ষ্টাৰ্ট হৈ গ'ল, আৰু ষ্টাৰ্ট হোৱাৰ পিছত ইয়াৰ ৰূপ চাওক আমাৰ কি অৱস্থা বা। অকল মোৰেই অৱস্থা এনেকুৱা বুলি ভাবিছে নেকি? মোৰেই নহয়, চবৰে। ধৰিত্ৰী, স্নেহা, বিদিশা, বিমিশা, লৰিয়া, চবৰে। আৰু আমাক ইমান টৰ্চাৰ কৰিছে ৰাইজ, তো মানে আমাক মানে মাৰিছে পিটিছে, ইমান দিন খাবলৈ বুবলৈ দিয়া নাই, তো তেওঁ অৱস্থা বেয়া হৈ গৈছে, দেখিছে নাই মেকআপত আপোনালোকে। তাৰপিছত আমি আকাশদ্বীপ দাৰ লগত ফটো উঠিলোঁ, আমি চবেই উঠিলোঁ। তাৰপিছত আমাৰ গাইজ আমি আছোঁ এতিয়া শ্মশানত, শ্বুট আছে আজি লাষ্ট শ্বুট। এতিয়া বাজিছে প্ৰায় 10টামান বাজিলে। 10টামান বাজিলে, তো আমাৰ শ্বুট বোলে 2-3টালৈকে হ'ব পাৰে মানে হ'বই মানে দুটাতো বাজিবই কম্পালচৰি। তো ভাবক আপোনালোকে, সেইডাল শ্মশানত আমি ৰাতিখন ইমান আন্ধাৰ, কিন্তু মানুহ আছে দেই লগত। এতিয়া মানে এটা খাতাৰনাক শ্বুট আছে। আপোনালোকে কথা কৈ থাকোঁতে আকৌ আমাক খাবলৈ আনি দিলে, তো আমি খোৱাটো এক্সপাৰ্ট, তো খায়ে দিলোঁ দেই। যি কি নহওক, আজিৰ দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ দেই, কাৰণ আকাশদ্বীপ দাৰ লগত আমাৰ শ্বুট আছে। ফাৰ্ষ্ট কথাটো মই বহুত নাৰ্ভাছ হৈ আছিলোঁ, কাৰণ আকাশদ্বীপ দাৰ লগত আমাৰ শ্বুট আছে জানেনে। তো আকাশদ্বীপ দা ইমান ডাঙৰ অভিনেতা হৈও অকণমানো এটিটিউড বোলা বস্তুটো নাই, মানে আমাৰ লগত ইমান ফ্ৰী হৈ গ'ল নহয়, বহুত ভাল। আকাশদ্বীপ দাৰ লগত বহুত ভাল লাগি লগ পাই। শ্বুটৰ মাজতে আকৌ আমাৰ পেট পূজা আহিয়ে গ'ল নহয়, চাওক। খাই বৈ আকৌ আমাৰ শ্বুট ষ্টাৰ্ট হৈয়ে গ'ল নহয়। এইটো আপোনালোকে জানেনে কিমান সময় ক্লিপ? এইটো হ'ল 1:30 বাজি, কমেও 2টা বাজো। আৰু তাৰপিছত আমি আকৌ ওলাই দিলোঁ ঘৰলৈ, আৰু সেই হৈ গ'ল আমাৰ পেকআপ হৈ গ'ল। সেইকাৰণে চাওক 2:06 হৈছে, আমি ঘৰ আহি আছোঁ, গৈ আছোঁ। আৰু তাৰপিছত ঘৰ কেইটা বজাত পাওঁগৈ, পাই গ'লোঁ। ইমানো একেবাৰে 2-3 দিন নালাগে, তেজপুৰৰ পৰাহে আহি আছোঁ মই। বুজিছোঁ, এনেই ধেমালি কৰিছোঁ দেই, বেয়া চেয়া নাপাব বাৰু, এইবোৰ বাদ দিয়ক। তো আমাৰ আজি বহুত কষ্ট হৈছে, অকল আমাৰ আৰ্টিষ্টখিনিৰ নহয়, ছাৰহঁতৰৰ, চবৰে যিমান মানে যোন আৰ্টিষ্টবোৰ আছে, তাৰ বেক ষ্টেজত যোনখিনি থাকে তেখেতলোকৰো বহুত কষ্ট হয়। আৰু ইয়াত টাইমটো চাওক 3টা বাজিব হৈছে। মই এতিয়া আহি মেলি গা পা ধুই মেলি এতিয়া ফ্ৰেছ হৈ পেলাই মই শুব লৈছোঁ। 3টা বাজিব হৈছে গাইজ, মই এতিয়া শুম আৰু। তো ভিডিঅ'টো এইখিনিলৈকে থাকিলে, আৰু আশা কৰোঁ আপোনালোকে আমাক বহুত মৰম দিয়ে দেই। তো ভিডিঅ'টো এইখিনিলৈকে, তো বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দেই।